মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ ২০২৫ চনত অহা কেইটামান প্ৰশ্ন চাওঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আহা আমি এটা প্ৰশ্ন চাওঁ। এখন চাইকেলৰ এটা চকাৰ ২৪ডাল স্পোক থাকিলে দুডাল স্পোকৰ মাজৰ কোণ। চাইকেলৰ কি আছে? চাইকেলৰ এটা চকা, ইয়াৰে ২৪ডাল এনেকে স্পোক আছে, ২৪ডাল স্পোক আছে। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ এনেকে ২৪ডাল স্পোক আছে আৰু এই স্পোক বিলাকৰ মাজৰ কোণ বিলাক সমান থাকিব। তাৰমানে আমাৰ যদি ইয়াতে যিমানডাল থাকে ৮ডাল আছে, এই কোণ বিলাক একে থাকিব। এইবিলাক এনেকে যিমানডাল থাকে সেই কোণ বিলাকৰ মানটো মানে আমাৰ যদি এনেকুৱা হয়, তাৰ এইটো হয়, এইকেইটা হয়, তেতিয়া এই কোণ এই প্ৰতিটো কোণৰ মাপে সমান হ'ব। গতিকে এই কোণৰ মাপ কিমান হয় সেইটো উলিয়াব লাগে। এতিয়া আমি ইয়াতে চাইকেলৰ চকা মানে এইটো কি এটা বৃত্ত। এই বৃত্তটোৰ সাপোজ এইটো কেইডাল স্পোক আছে? ৪ডাল স্পোক আছে। ৪ডাল স্পোক থাকিলে কোণ কেইটা হ'ল? ১ ২ ৩ ৪টা। এতিয়া কেইডাল স্পোক আছে? ৬ডাল আছে। কোণো কেইটা হ'ব? ৬টা। তাৰমানে স্পোক যিমান থাকে কোণো সিমানটা হ'ব। গতিকে ২৪ডাল যদি স্পোক থাকে কোণ কিমানটা হ'ব? ২৪টা হ'ব। আমি যিহেতু চাইকেলৰ চকাটো এটা কি আমি জানো কি এটা বৃত্ত, গতিকে সেই চাইকেলৰ চকাটোৰ মুঠ কোণ মানে চকাৰ মুঠ কোণ কিমান হ'ব? মুঠ কোণ আমি জানো বৃত্তৰ কোণৰ মাপ কিমান? ই ৩৬০ ডিগ্ৰী কোণ উৎপন্ন কৰে। বুজি পাইছা? এতিয়া ২৪ডাল কোণ মানে ২৪ডাল স্পোক মানে কিমানটা কোণ? স্পোক মানে ২৪টা কোণ, ২৪টা সমান মাপৰ কোণ, ২৪টা সমান মাপৰ কোণ। এইটো হ'ল। এতিয়া ২৪টা কোণৰ মাপ যদি ইমান হয় ৩৬০ ডিগ্ৰী হয়, গতিকে এটা কোণৰ মাপ, ইয়াৰে এটা কোণৰ মাপ কিমান হ'ব? আমি ইয়াতে যদি কম আঁকিছো ২৪টা আমি আঁকি ধৰি লৈছো, গতিকে এটা কোণৰ মাপ কিমান হ'ব? এটা কোণৰ মাপ ৩৬০ হৰণ ২৪। ২৪ৰে হৰণ কৰিব লাগিব, তেতিয়া আমি এটা কোণৰ মাপ পাম। গতিকে ১২ৰে ১২ দুগুণ ২৪, ১২ ৩ গুণ ৩৬, ০ ২ৰে ১৫। কিমান হ'ব? ১৫ ডিগ্ৰী হ'ব। মানে এটা কোণৰ মাপ ১৫ ডিগ্ৰী মানে আমাৰ দুডাল স্পোকৰ মাজৰ কোণৰ মাপ, দুডাল স্পোকৰ মাজৰ কোণৰ মাপ। গতিকে আমি ক'ব পাৰো দুডাল স্পোকৰ মাজৰ কোণ কিমান? ১৫ ডিগ্ৰী বুলি ক'ব পাৰো। নিশ্চয় বুজি পাইছা? গতিকে আমাৰ অপচন কোনটো হ'ব? বিটো অপচন হ'ব। এইটো ২০২৫ চনত অহা কুৱেশ্যন। এইবাৰ ২০২৫ চনত অহা আন এটা কুৱেশ্যন চাবা। সন্ধিয়া ৬ বজাত ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত থকা কোণৰ মান কিমান? গতিকে সন্ধিয়া ৬ বজাত মানে এইটো যদি কি হয়, ঘড়ীটো হয় ১২, এইটো ৩, এইটো ৬ আৰু এইটো ৯, এনেকে ১ ২ ৩ ৪ এনেকে আহিব। গতিকে ৬ বজাত হলে সন্ধিয়া ঘণ্টাৰ কাটাডাল ক'ত থাকিব লাগিব? এইটো ঘণ্টাৰ কাটা যদি হয়, ঘণ্টাৰ কাটাডাল এইটো হ'ব ঘণ্টাৰ কাটা। আৰু মিনিটৰ কাটা ক'ত থাকিব? ১২ বজাত থাকিব। মিনিটৰ কাটা ১২ত থাকিব আৰু ঘণ্টাৰ কাটা ৬ বজাত থাকিব। গতিকে ইহঁতৰ মাজৰ কোণ কিমান? গতিকে এই মাজৰ কোণটো কিমান? এইটো এটা সৰল কোণ, এটা সৰল ৰেখা সৃষ্টি কৰিব। এইটো মাজৰ কোণটো সৰল কোণ হ'ব। গতিকে অপচন হ'ব ডি হ'ব।
সূক্ষ্ম কোণ বুলি ক'লে কি 90 ডিগ্ৰীতকে যিটো কোণৰ মাপ 90 ডিগ্ৰীতকে কম সেইটো সূক্ষ্ম কোণ বুলি কোৱা হয় সমকোণ মানে যিটো কোণৰ মান 90 ডিগ্ৰী সেইটো সমকোণ আৰু স্থূল কোণ মানে যিটো কোণৰ মান 90 ডিগ্ৰীতকে বেছি কিন্তু 180 ডিগ্ৰীতকে কম এটো হ'ব স্থূল কোণ গতিকে আমাৰ অপচন এইটোৰ ক্ষেত্ৰত সৰল কোণ হ'ব 6 বুজাত একেবাৰে সহজ কোৱেশ্চন নেক্সট আমাৰ এইটো 2025 চনতে অহা 11/40 পাবলৈ 33/40 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব এনেকৈ কোৱেশ্চন আহিলে তোমালোকে যদি বাক্য বুজি নাপাব পৰা কেতিয়াবা খেলিমেলি হ'ব পাৰে কোনটোৰ পৰা কি বিয়োগ কৰিব লাগিব তোমালোকে তেতিয়া কি কৰিবা একদম সৰু এটা লবা যেনে 2 পাবলৈ 5 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 2 পাবলৈ 5 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব তেতিয়াটো গমে পাবা 2 পাবলৈ 5 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 3 বিয়োগ কৰিব লাগিব কেনেকৈ পাইছো 3 বুলি 5 - 2 = 3 হেতু গতিকে ইয়াত কি হ'ব এইটোৰ পৰা 33/40 minus 11/40 গতিকে ইয়াৰ লসাগু 40 33 minus 33 11 গতিকে কিমান হ'ল এটো 40 2 হ'ব লাগে এটো 40 হ'ব লাগে এটো গতিকে কিমান হ'ব 22/40 আমাৰ অপচনটো হ'ব এ বি অপচনটো হ'ব এটো হ'ব 22/40 হ'ব গতিকে এটো পাবলৈ ইমানৰ পৰা 22/40 বিয়োগ কৰিলে আমি পাম 11/40 গতিকে অপচনটো হ'ব বি 22/40 হ'ব নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে কৰিছো ধন্যবাদ